নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। মই ঘৰতে বহি উপাৰ্জন কৰিলো প্ৰায় 22000 টকা 22000 নহয় প্ৰায় 21000 মান টকা হ'ব ঘৰতে বহি উপাৰ্জন কৰিছো। আৰু মই তাতে একো কাম কৰা নাই বস এই ভিডিঅ'টো বনাবৰ কাৰণে সেই কোম্পানীটোৰ সৈতে জয়েন কৰিছিলো 1 টকাও নিদিয়াকৈ আৰু তাৰ বাবে মই লাভ কৰিছো প্ৰায় 20000 টকা 20800 কিমান টকা সামথিং মোৰ একাউণ্টত অলৰেডি সোমাই গৈছে সেই পইচাটো। মই এই ভিডিঅ'টো বনাবৰ কাৰণে জাস্ট জয়েন কৰিছিলো যাতে আপোনালোকক দেখুৱাব পাৰো যে এই কোম্পানীটো জয়েন কৰি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি। 1 টকাও আপোনালোকে ইনভেষ্ট কৰিব নালাগে, 1 টকাও দিব নালাগে, 1 টকাও নিদিয়াকৈ আপোনালোকে এই কোম্পানীটোৰ পৰা পইচা লাভ কৰিব। আপুনি যদি ষ্টুডেন্ট তেন্তেও কৰিব পাৰিব, আপুনি যদি এগৰাকী হাউসৱাইফ দেন কৰিব পাৰিব, আপুনি যদি জব কৰি আছে তেতিয়াও কৰিব পাৰিব। মুঠৰ পৰা যিয়েই নকৰক কিয় আপুনি এই কামটো কৰিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কেনেকৈ আপোনালোকেও কাম কৰি ইয়াত পইচা উপাৰ্জন কৰিব পাৰে। একদম সিম্পল হয়, একদম সহজ হয়। আপোনালোকে জাস্ট পাৰ্ট টাইম হিচাপেও ল'ব পাৰে, ফুল টাইম হিচাপেও ল'ব পাৰে। ফুল টাইম হিচাপে কৰিলে ঢেৰ ইনকাম কৰিব পাৰে। ইয়াতে কোনো ধৰণৰ লিমিটেশন নাই, কোনো টাৰ্গেট নাই, কোনো ওয়ার্ক আৱাৰ নাই। বলে আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিবলৈ বলে নো, কোনেও আপোনালোকক একটা ফোনো নকৰে যে কিয় আপুনি কাম কৰা নাই বুলি। কোনো ধৰণৰ আপোনাৰ এটা কথাও নুহুদে, কাৰো লগত আপুনি কন্টাক্টও কৰিব নালাগে। মন গৈছে কাম কৰিছো, মন গৈছে নাই কৰা, জাস্ট মই পাৰ্ট টাইম হিচাপে কৰিছো। যদি ফুল টাইম হিচাপে কৰিব বিচাৰে কৰিব পাৰে, পইচা আপোনালোকে বেছিকৈ ইনকাম কৰিব। কোনো লিমিটেশন নাই বলে মই এই মাহত বলে 10 লাখ টকা ইনকাম কৰিম। আপুনি 10 লাখ টকা কৰিব পাৰে আপোনালোকৰ একদম জোৰত। আপুনি আপোনাৰ ক্ৰিয়েটিভিটি দেখুৱাই 10 লাখ টকা লৈকে কৰিব পাৰে, সেইটো আপোনাৰ ওপৰত ডিপেন্ড কৰে। এটো ইয়াতে কোনো ধৰণৰ মানে টাৰ্গেট নাই। তো বন্ধু-বান্ধৱীসকল কেনেকৈ কি কৰিব সকলো বিলাক আপোনালোকক জনাম। কৈছোৱে মই ভিডিঅ'টো বনাবৰ কাৰণে জাস্ট জয়েন কৰিছিলো আৰু কিমান টকা পাইছো প্ৰায় 21000 টকা লাভ কৰিছো। তো আপুনিও পাব পাৰিব। তো কেনেকৈ পাব সকলো বিলাক আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আপোনালোকে কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সম্পূৰ্ণকৈ চালেহে আপোনালোকে সকলো বিলাক তথ্য লাভ কৰিব পাৰিব, A to Z ইনফৰমেশন লাভ কৰিব পাৰিব। আপোনাৰ বাৰু গাড়ী মটৰ আছে নে নাই কমেন্ট এটা কৰি জনাবচোন। আপোনাৰ গাড়ী মটৰ আছে নে নাই? যদি আপোনালোকৰ গাড়ী মটৰ আছে, আপোনালোকে গাড়ী মটৰৰ ইন্সুৰেন্স কৰে নে নকৰে কমেন্ট এটা কৰি জনাব। বা আপোনালোকৰ গাঁওখনত কেই ঘৰ মানুহত গাড়ী মটৰ আছে সেইটো কমেন্ট কৰি জনাবচোন। হয়তো চাগে আপোনালোকৰ গাঁওখনৰ 50% মানুহৰ ঘৰতে বাইক আছে, বাকি হয়তো চাগে 10% মানুহৰ ঘৰত গাড়ী আছে, হয়নে নহয় বাৰু? কমেন্ট এটা কৰি আপোনালোকে জনাব। তো বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু আজিলৈকে নিজে ইন্সুৰেন্স কৰি পাইছে নে আপোনালোকৰ গাড়ী মটৰ হেতু কমেন্ট কৰি জনাব। ইন্সুৰেন্স কৰিবৰ কাৰণে একেবাৰে সহজ। আমাৰ ভাৰতবৰ্ষৰ নাম্বাৰ 1 কোম্পানী পলিচি বাজাৰত সহজতে ইন্সুৰেন্স কৰিব পাৰি। আজিকালি গাড়ী বিলাকৰ বা গাড়ী হওক বা বাইক হওক যিয়ে নহওক সহজতে ইন্সুৰেন্স কৰিব পাৰি। জাস্ট আপোনালোকে নাম্বাৰ দি দিলে তাৰ পিছত আপোনালোকৰ গাড়ী ইন্সুৰেন্স হৈ গ'ল। তাৰ বাবে খুব কম টকা আপোনালোকৰ পৰা লয়, হয়নে নহয়? কিন্তু আপোনালোকে বাৰু কেতিয়াবা ইন্সুৰেন্স কৰাৰ বাবদ ইন্সুৰেন্স কোম্পানীৰ পৰা ৰিটাৰ্ণ পইচা পাইছে জানো? কেতিয়াও চাগে আপোনালোকে পোৱা নাই। কিন্তু আপোনালোকক কৈছোৱে আপোনালোকে এতিয়া পলিচি বাজাৰৰ সৈতে কাম কৰি প্ৰত্যেক মাহে যথেষ্ট টকা উপাৰ্জন কৰিব পাৰে। এজন পলিচি বাজাৰৰ এজেন্ট হৈ যথেষ্ট টকা উপাৰ্জন কৰিব পাৰে। মই কৈছোৱে আপোনালোকক মই এই ভিডিঅ'টো বনাবৰ কাৰণে জাস্ট পলিচি বাজাৰৰ এজন এজেন্ট হৈছিলো, য'ত নেকি মই লাভ কৰিছো প্ৰায় 21000 টকা, প্ৰায় 21000 টকা লাভ কৰিছো পলিচি বাজাৰৰ পৰা। মই এই ভিডিঅ'টো বনাবৰ কাৰণে জয়েন কৰিছিলো যাতে মই প্ৰুফ দেখুৱাব পাৰো যে মই পইচা পাইছো বুলি। তো তাৰ কাৰণে জয়েন কৰিছিলো আৰু য'ত নেকি মই লাভ কৰিছো প্ৰায় 21000 টকা। তো বন্ধু-বান্ধৱীসকল পলিচি বাজাৰে কি কৰে, আপুনি যেনিবা কোনো এজন মানুহৰ গাড়ী এখন বা বাইক এখন ইন্সুৰেন্স কৰি দিলে। সাপোজ ধৰি লওক এখন কমাৰ্চিয়েল ভেহিকলৰ আপোনালোকে ইন্সুৰেন্স কৰি দিলে। সাপোজ ধৰি লওক মালটনা এখন কিবা গাড়ী এখনৰ আপুনি ইন্সুৰেন্স কৰি দিলে। তো ইন্সুৰেন্সৰ এমাউন্টটো তেখেতে বেলেগত কৰিলেও যিমান কাটিব, পলিচি বাজাৰত কৰিলেও সিমানে কাটিব। বলে বেলেগত কৰিলে 18000 টকা ল'ব, তো আপোনাৰ ওচৰত কৰিলেও 18000 ল'ব। কিন্তু পলিচি বাজাৰে কি কৰিব, আপুনি যে পলিচিটো তেখেতক ইন্সুৰেন্সটো কৰাই দিলে তাৰ বিনিময়ত আপোনালোকক প্ৰায় 50% লৈকে আপোনালোকক পইচা ৰিটাৰ্ণ দি দিব, মানে কমিশন দিব। মানে 18000 টকাৰ প্ৰায় 9000-10000 টকা আপোনালোকক কমিশন হিচাপে দি দিব পলিচি বাজাৰে। কেতিয়াবা 60-70% লৈকে থাকে আপোনালোকক পলিচি বাজাৰে সেই পইচাটো কমিশন হিচাপে আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব। মানে আপোনালোকে বেলেগ একো কৰিব নালাগে, আপোনালোকে মাত্ৰ 12-13খন মান
কমাৰ্চিয়েল ভেহিকেল আপোনালোকৰ হাতত লৈ ল'ব যাতে প্ৰত্যেক মাহে মাহে আপোনালোকে এখন হ'লেও ইনস্যুৰেঞ্চ কৰিব পাৰে যদি প্ৰত্যেক মাহে আপোনালোকে এটা টাৰ্গেট বান্ধি লয় যে মই এখন হ'লেও কমাৰ্চিয়েল ভেহিকেল আপোনাৰ ইনস্যুৰেঞ্চ কৰিম তেন্তে আপোনালোকে এখনত অতি কমেও 9 পৰা 10,000 টকা লাভ কৰিব 1 টকা আপুনি ইনভেষ্ট কৰিব নালাগে 1 টকাও ইনভেষ্ট নকৰাকৈ আপোনালোকে এজেন্ট আইডি ল'ব পাৰে অতি সহজতে যদি ডাঙৰ গাড়ী কৰে তেন্তেটো বেলেগ কথা বোলে আপুনি এখন ট্ৰাকৰ কৰিলে ট্ৰাকৰটো কিমান আহে ঠিক নাই তো ট্ৰাকত কিমান পাব ভাবক ট্ৰাকতো যদি আপোনালোকে 1 লাখ টকাৰ ধৰি লওক প্ৰিমিয়াম হ'ল তাত যদি আপোনালোকে 30% পায় 30,000 টকা আপোনালোকে লাভ কৰিব ট্ৰাক বাদ দিলো সৰু সৰু গাড়ী বিলাকৰ কৰিলে হৈ গ'ল আপোনালোকে এখন গাড়ীত 9 পৰা 10,000 টকা আপোনালোকে কমিশন লাভ কৰিব 9 পৰা মাত্ৰ 10,000 টকা তো বন্ধু বান্ধৱীসকল এজেন্ট আইডি কেনেকৈ আপোনালোকে ল'ব সেইটো আপোনালোকে গুগলত সাৰ্চ কৰিলে নিশ্চয় পাই যাব কিন্তু আপোনালোকে যদি ইচ্ছা কৰে যে মোৰ পৰা এজেন্ট আইডি ল'ম বুলি তেন্তে আপোনালোকক মই এজেন্ট আইডি প্ৰভাইড কৰিম একদম A to Z স্টেপ বাই স্টেপ সকলোবিলাক মোৰ ফালৰ পৰা কৰি জাস্ট আপোনালোকক লগইন আৰু পাছৱৰ্ড দি দিম যাৰ বাবে আপোনালোকক ডকুমেন্টৰ দৰকাৰ হ'ব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বেংক পাছবুক আৰু আপোনাৰ পাছপোৰ্ট সাইজ ফটো ইমেইল আইডি মোবাইল নাম্বাৰ এই কেইটা দৰকাৰ হ'ব এই কেইটা দিলে আপোনালোকক মই এজেন্ট আইডি দি দিব পাৰিম কিন্তু কথাটো হৈ গ'ল কি এজেন্ট আইডি আপোনালোকে বিনামূলীয়াকৈ ল'ব পাৰে কিন্তু মই কলোৱে আপোনালোকক ইয়াতে কোনো ধৰণৰ আপোনালোকৰ টাৰ্গেট নাই কোনো ধৰণৰ আপোনালোকৰ প্ৰেছাৰ নিদিয়া কৰিবই লাগিব কিবা কৰিব লাগিব তো সেইভাবে কি হয় কেতিয়াবা অকমান অসুবিধা হয় যে কোনটো কোম্পানীত ইনস্যুৰেঞ্চ কৰিলে বেছিকৈ পইচা পাব কোনটো কোম্পানীত কৰিলে নাপাব তো এইবিলাক অকমান টেকনিক্যাল গাইডেন্স লাগে তো সেইভাবে আপোনালোকৰ পৰা এটা সিম্পল এমাউন্ট লোৱা হ'ব 499 তো সেই 499 টো যদি পে কৰে তেতিয়া আপোনালোকক মোৰ ফালৰ পৰা এটা এজেন্ট আইডি প্ৰভাইড কৰা হ'ব আপোনালোকৰ ডকুমেন্ট পাতিবিলাক লৈ যদি কৰিবলৈ ইচ্ছা আছে তেন্তে আপোনালোকে কৰক নহলে কৰিব নালাগে কলোৱে আপোনালোকক মই জাস্ট ভিডিওটো বনাবৰ কাৰণে এজেন্ট আইডি লৈছিলো প্ৰায় 21,000 টকা এটা লাভ কৰিছো কেইখনমান গাড়ীৰ ইনস্যুৰেঞ্চ কৰি এতিয়া কেনেকৈ আপোনালোকে সেই ফৰ্মখন ফিলআপ কৰিব ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে ফৰ্মখন ফিলআপ কৰিব পাৰে আপলোড কৰিব পাৰে কেনেকৈ কি কৰিব সকলো বিলাক দেখাই আছো যাতে আপোনালোকে এজেন্ট আইডি ল'ব পাৰে যিসকলে ল'ব বিচাৰে তেওঁলোকে ভিডিও ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰি এজেন্ট আইডি লৈ লওক তো বলক মোৰ মোবাইলৰ স্ক্ৰিনত যাও ভিডিও ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ফৰ্ম খোল খাব য'ত লিখা আছে ইনস্যুৰেঞ্চ এজেন্ট কমিশন আপ টু 30% বিকাম এ ইনস্যুৰেঞ্চ এজেন্ট তো ইয়াতে আপোনালোকে কি কৰিব কোন তললৈ স্ক্ৰল কৰিব ইয়াত আপোনালোকে চাওক প্ৰথমে কি কৰিব আপোনালোকৰ নামটো আপোনালোকৰ লিখিব ধৰি লওক আপোনালোকৰ নামটো Y আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে এন্টাৰ কৰিব বোলে যি হয় আপোনালোকৰ মোবাইল নম্বৰটো যাতে আপোনালোকৰ লগত কন্টাক্ট কৰিব পাৰো তাৰ পাছত চাওক অকমান তললৈ স্ক্ৰল কৰিলে ইয়াতে এটা কিউআৰ কোড পাব আপোনালোকে এই কিউআৰ কোডটো বেলেগ এটা মোবাইলৰ পৰা মানে গুগল পে ফোন পে পেটিএম যি নাথাকক কিয় তাৰ পৰা স্ক্যান কৰি এই যেটো এমাউন্টটো পে কৰিব পে কৰাৰ পাছত ইয়াতে টিক বক্সটোত ক্লিক কৰিব পেমেন্ট কৰাৰ পাছত তাৰ পাছত যেটো পেমেন্ট কৰাৰ পাছত ৰাইট চিনৰ হৈতে যেটো স্ক্ৰিনশ্বট থাকে হেতু স্ক্ৰিনশ্বটটো ইয়াতে আপলোড কৰিব লাগিব ইয়াতে আপোনালোকে স্ক্ৰিনশ্বটটো আপলোড কৰিব আপলোড কৰাৰ পাছত সাবমিট বটনটোত আপোনালোকে ক্লিক কৰি দিব তো সাবমিট বটনটো ক্লিক কৰাৰ পাছতে আপোনাৰ ফৰ্ম সাবমিট হৈ গ'ল আপোনালোকক সকলোবিলাক কলোৱে এতিয়া আপোনালোকে যদি কৰিব বিচাৰে ঠিক হেদৰে মোৰ পৰা যদি ল'ব বিচাৰে ল'ব পাৰে যদি নহয় বোলে মোৰ পৰা ল'ব নিবিচাৰে আপোনালোকে নিজে ক্ৰিয়েট কৰি ল'ব বিচাৰে তেন আপোনালোকে নিজে ক্ৰিয়েটও কৰিব পাৰে কোনো প্ৰবলেম নাই হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰে যদি আপুনি নিজে কাম কৰিব বিচাৰে হেতু আপোনালোকৰ কথা বাকি আপোনালোকে মোৰ পৰা যদি ল'ব বিচাৰে তেনেহলে আপোনালোকে মোৰ পৰা এজেন্ট আইডি ল'ব পাৰে এই যেটো নেকি 499 টো লোৱা হৈছে হেতু জাস্ট গুটেই কামখিনি প্ৰসেসখিনি কৰি দিয়াৰ বাবে যেহেতু মই নকৰো বেলেগ কোনোবাই কৰি দিব তো সেই তেখেতে সেই 499 টো মানে জাস্ট তেখেতৰ এমাউন্ট এটা গুটেই প্ৰসেসটো কৰি দিবৰ কাৰণে আদাৰৱাইজ আপোনালোকে ফ্ৰী কেও ল'ব পাৰে ফ্ৰী কে আপোনালোকে ল'ব পাৰে পেমেন্টটো কৰাৰ পাছত কেইদিনমানৰ পাছতে আপোনালোকক কন্টাক্ট কৰা হ'ব আৰু তাৰ পাছত আপোনালোকৰ পৰা ডকুমেন্ট লৈ আপোনালোকক আইডি প্ৰভাইড কৰা হ'ব গতিকে আপোনালোকে যদি কৰিব বিচাৰে একদম নিশ্চিন্ত মনে কৰিব পাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও দিবানেই পুনৰ এটা ভিডিওত সকলোকে লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম